মোৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু বান্ধৱীয়ে মেছেজ কৰি সুধিছিলে যে HSQটিৰ আমাৰ মেছেজ অহা নাই, গতিকে আমি কি কৰিব লাগিব, কি কৰিলে আমাৰ মোবাইলত মেছেজটো আহিব, বা ডিলাৰত আমি মেছেজটো অহাৰ পিছত কি কি ডকুমেণ্টছ জমা দিব লাগিব, বাণীকান্ত কাকতি চাৰ্টিফিকেটখন আমাক কেতিয়া প্ৰয়োজন হ'ব বা কেতিয়া জমা দিব লাগিব, এনেকুৱা ধৰণৰ তোমালোকে কৰা বহুতো প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিঅ'টিত পাবা। 2-3 মিনিটৰ ভিডিঅ' হ'ব, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথমতে তোমালোকৰ বহুতেই সুধিছিলা যে ডিলাৰত আমি কি কি ডকুমেণ্টছ জমা দিব লাগিব। তো ডিলাৰত কি কি ডকুমেণ্টছ জমা দিব লাগিব ইয়াৰ বিষয়ে জানিবলৈ আমি যিবিলাক ছাত্ৰীৰ মোবাইলত মেছেজ আহিছে ডিলাৰৰ পৰা, সেই মেছেজসমূহ আমি চাব লাগিব। গতিকে মেছেজত কি আহিছিলে আমি চাওঁ আহাচোন। য'ত এনেকুৱা ধৰণে আহিছিল, কংগ্ৰাচুলেশ্যনছ ফৰ প্ৰজ্ঞান ভাৰতী ফ্ৰী স্কুটাৰ এৱাৰ্ড। প্ৰথমতে কংগ্ৰাচুলেশ্যনছ দিছিলে মেছেজটোত। নেক্সট কি দিছে চোৱা, নেক্সট দিয়া আছিলে যে প্লিজ ছাবমিট বিল' মেনশ্যন ডকুমেণ্টছ ফৰ ইঞ্চুৰেঞ্চ এণ্ড RTO পাৰপ'জ। ইঞ্চুৰেঞ্চৰ বাবে আৰু RTO পাৰপ'জৰ কাৰণে কিছুমান ডকুমেণ্টছ তোমালোকক ডিলাৰৰ পৰা সোধা হৈছে। গতিকে কি কি ডকুমেণ্টছ লাগিব আমি চাওঁ আহা। 1 নম্বৰত ধুনীয়াকৈ দিয়া আছিলে যে আধাৰ কাৰ্ড এণ্ড ভোটাৰ কাৰ্ড। ব্ৰেকেটত লিখা আছিলে ষ্টুডেণ্ট, অৰ্থাৎ সেই ছাত্ৰীগৰাকীৰ আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড থাকিব লাগিব। আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডখন তোমালোকে তাত জমা দিব লাগিব। নেক্সট দিয়া আছে চোৱা 2 নম্বৰটো চোৱা। 2 নম্বৰ দিয়া আছে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পেন কাৰ্ড, পেৰেণ্টছ, অৰ্থাৎ তোমালোকৰ মা বা দেউতাৰ আধাৰ কাৰ্ডখন, ভোটাৰ কাৰ্ডখন আৰু পান কাৰ্ডখন তোমালোকে দিব লাগিব। ঠিক আছে। নেক্সট 3 নম্বৰত কি দিছে চোৱা, HS ফাৰ্ষ্ট চাৰ্টিফিকেট, মাৰ্কশ্বিট, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আৰু এডমিট কাৰ্ড। তোমালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা যিখন চাৰ্টিফিকেট তোমালোকৰ আছে সেইখন দিব লাগিব, মাৰ্কশ্বিটখন লাগিব, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন লাগিব, লগতে এডমিট কাৰ্ডখন তোমালোকে দিব লাগিব। এতিয়া বহুতো ছাবস্ক্ৰাইবাৰে সুধিছিলে যে আমি অৰিজিনেলখিনি দিব লাগিব নেকি। অৰিজিনেলখিনি তোমালোকে দিব নালাগে, তোমালোকে ফটোছেট কৰি লৈ যাবা। কিন্তু অৰিজিনেলখিনি তোমালোকে যেতিয়া তোমালোকে ডকুমেণ্টছখিনি জমা দিব যাবা, লগত তোমালোকে লৈ যাবা। ঠিক আছে। নেক্সট চোৱা আৰু কি কোৱা হৈছে ইয়াতে, আৰু ইয়াতে উল্লেখ কৰিছে যে পাছপোৰ্ট ফটো 2 নাম্বাৰছ, অৰ্থাৎ 2খন তোমালোকৰ পাছপোৰ্ট চাইজৰ ফটো তোমালোকে দিব লাগিব। নেক্সট চোৱা 5 নম্বৰত কি দিছে যে বাণীকান্ত চাৰ্টিফিকেট কপি এট দ্য টাইম অফ স্কুটাৰ ডেলিভাৰী। বহুতো বন্ধু বান্ধৱী সুধিছিলে যে বাণীকান্ত চাৰ্টিফিকেট কপিখন আমি এতিয়াই ডিলাৰত গৈ জমা দিব লাগিব নেকি। গতিকে তোমালোকে এতিয়াই জমা দিব নালাগে, তোমালোকে যেতিয়া স্কুটাৰখন ডেলিভাৰী কৰিব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, হোৱাৰ পিছত পাৰ্টছখিনি তোমালোকৰ লগাব স্কুটাৰৰ। ঠিক আছে। লগোৱাৰ পিছত যেতিয়া তোমালোকক যিদিনাখন ডেলিভাৰী দিব, সেইদিনাখন তোমালোকে বাণীকান্ত চাৰ্টিফিকেট কপিখন তোমালোকে ডিলাৰত দিব লাগিব। ঠিক আছে। নেক্সট চোৱা, তাৰপিছত দিয়া আছে যে প্লিজ ছাবমিট অল ডকুমেণ্টছ বিল' মেনশ্যন এড্ৰেছ উইথ ট্ৰান্সপাৰেণ্ট ফাইল কভাৰ। তোমালোকে এটা ট্ৰান্সপাৰেণ্ট ফাইল কভাৰত তোমালোকে এই ডকুমেণ্টছখিনি তোমালোকে যিটো তোমালোকৰ এড্ৰেছ দিয়া থাকিব তলত, তাত তোমালোকে গৈ জমা দিব লাগিব। যেনে চোৱা ইয়াতে এড্ৰেছটো ধুনীয়াকৈ দিয়া আছে, ব্ৰিজমোহন হিৰো। তাৰপিছত এড্ৰেছ দিয়া আছে GS ৰোড, ABC বাছ ষ্টপ অপজিট ৰাজীৱ ভৱন, ভাংঘৰ, গুৱাহাটী 5 আছাম। ঠিক আছে। তাৰপিছত ফোন নাম্বাৰটো ইয়াতে তোমালোকৰ দিয়া থাকিব। বহুতো বন্ধু বান্ধৱে সুধিছিল যে আমাৰ কিবা আৰু প্ৰব্লেম আছে, ডকুমেণ্টছ এইটো নাই সেইটো নাই। গতিকে ডকুমেণ্টছ তোমালোকৰ যদি কোনোবাটো নাই, যেনে ধৰা কাৰোবাৰ আধাৰ কাৰ্ড এতিয়ালৈকে হোৱা নাই, বিভিন্ন প্ৰব্লেমৰ, বিশেষকৈ কাষ্টৰ যিসকল ফ্ৰেণ্ড আছে তেওঁলোকৰ বহুতৰে এইটো প্ৰব্লেম আছিলে। গতিকে আধাৰ কাৰ্ডখন যদি নাই বা কিবা ডকুমেণ্টছ তোমালোকৰ নাই, তেতিয়াহ'লে যিটো ফোন নাম্বাৰ দিয়া থাকে সেই ফোন নাম্বাৰটোত তোমালোকে মেছেজ কৰিবা বা ফোন কৰি তোমালোকে সুধিবা। ঠিক আছে। শেষত দিয়া থাকিব যিখন কলেজৰ তুমি ছাত্ৰী, সেই কলেজখনৰ নামটো দিয়া থাকিব। গতিকে তোমালোকে গম পালা যে ডিলাৰত তোমালোকে কি কি ডকুমেণ্টছ দিব লাগিব। এতিয়া মেইন কথাটো হ'ল যে আমাৰ এতিয়ালৈকে মেছেজে অহা নাই, আমি কি কৰিম। তোমালোকৰ যদি মেছেজ অহা নাই তেতিয়াহ'লে তোমালোকে ৱেইট কৰিব লাগিব। আৰু যদি তোমালোকৰ ধৰা তোমালোকৰ যিটো কলেজৰ ছাত্ৰী যিবিলাক আছে, তোমালোক একেখন স্কুলৰে যিসকল ছাত্ৰী আছিলা, তোমালোকৰ নিশ্চয় গ্ৰুপ আছে। সেই গ্ৰুপত তোমালোকে তোমালোকৰ বান্ধৱীসকলক সুধিবা যে তোমালোকৰ কিবা মেছেজ আহিছে নেকি। তেওঁলোকৰ যেতিয়া মেছেজ আহিব, ধৰি লোৱা তোমাৰ কিবা এটা প্ৰব্লেমত মেছেজটো নাহিল, কিন্তু সেই যিজন তোমাৰ বান্ধৱী আছে, বান্ধৱীজনীৰ যদি মেছেজ আহিছে, সেই মেছেজটোত এটা এড্ৰেছ দিয়া আছে। ঠিক আছে। ডিলাৰৰ নাম থাকিব, ফোন নাম্বাৰ থাকিব। সেই ডিলাৰৰ নাম আৰু ফোন নাম্বাৰত
গৈ বা তোমালোকে ডিলাৰত যাবা বা তোমালোকে ফোন নাম্বাৰত ফোন কৰিবা যে আমাৰ কিয় মেছেজ অহা নাই, তোমালোকে তেনেকুৱা ধৰণে সুধিবা, সুধিলে তেওঁলোকে নিশ্চয় কিবা এটা উপায় দিব, ঠিক আছে। কাৰণ তোমালোকৰ লিষ্টত যিসকলৰ নাম আছে তোমালোকে পাবাই, তোমালোকে চিন্তা কৰিব নালাগে। গতিকে আশা কৰিছোঁ তোমালোকে গোটেইখিনি বুজি পালা, তোমালোকৰ ডাউটসমূহ ক্লিয়াৰ হ'ল। যদি ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। কিবা যদি ডাউট এতিয়াও থাকি গ'ল কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা।